12টা দিন হৈ গ'ল, কিন্তু আজি পৰ্যন্ত গেছ নিৰ্গমন হৈ আছে আৰু এই গেছ নিৰ্গমনক বন্ধ কৰিব পৰা নাই ONGCয়ে। এই 12টা দিন হৈ গ'ল, কিন্তু আজিকো প্ৰতি এই গেছ বন্ধ হোৱা নাই। কথাবোৰ এতিয়াও অস্পষ্ট হৈ আছে। ইয়ালৈ যেতিয়া আপুনি আহিব, ইয়াত পূৰ্বতে আপোনালোকে দেখিছে এটা বৃহৎ গাঁত হৈ পৰিছিলে আৰু তাৰ পাছতে ইয়াত চিমেণ্টিং কৰা হ'ল, ঢালাই কৰা হ'ল, বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলোৱা হ'ল যদিও কিন্তু এই গেছ নিৰ্গত হৈ আছে। আপোনালোকে হয়তো ইয়াৰ পৰা যিটো শব্দ ওলাইছে, এই শব্দটো আপোনালোকে নিশ্চয় শুনিয়ে গম পাইছে আৰু এই শব্দটোৰ পৰা আপোনালোকে অনুভৱ কৰক ইয়াত গেছৰ প্ৰকোপ কি ধৰণে বৃদ্ধি পাইছে আৰু গেছ আছে। আৰু এতিয়া যিটো এটা প্ৰেছ ৰিলিজ ONGCয়ে দিছে, তাৰ পৰা গম পোৱা গৈছে যে ইয়াৰ তলত কোনো পাইপ নাই, অৰ্থাৎ পাইপ নথকাকৈ ক'ৰ পৰা আচলতে গেছ এই ধৰণে নিৰ্গত হৈছে তাক লৈ এতিয়া ৰাইজ সমস্যাত পৰিছে। আৰু ইয়াৰ পৰা যিটো গেছ আচলতে ওলাইছে আৰু এই গেছৰ যিটো বায়ুমণ্ডলৰ সৈতে মিশ্ৰিত হৈছে, তাৰ ফলশ্ৰুতিত যে ইয়াৰ প্ৰভাৱে আমাৰ শৰীৰত এফেক্ট নকৰিব ইয়াৰো কোনো নিশ্চয়তা নাই। সেয়েহে এই ক্ষেত্ৰত এতিয়া ONGCয়ে ইয়াৰ পাছত কি ব্যৱস্থা গ্ৰহণ কৰে এইটো লক্ষণীয় হৈছে। আৰু ইয়াৰ ওচৰতে যিটো এটা ৱেল আছে, ৱেলৰ কিনাৰতে ব্ৰইলাৰ ঘৰটো যি ধৰণে এতিয়া গেছ নিৰ্গত হৈয়ে আছে, ইমানখিনি প্ৰচেষ্টা কৰাৰ পাছতো চিমেণ্টিং কৰাৰ পাছত, ঢালাই কৰাৰ পাছত পুনৰ ইয়াত মাটি দি দিয়া হ'ল। চাওক আপোনালোকে ইয়াৰ শব্দ শুনক। বৰ্তমানো এতিয়া একে পৰ্যায়তে আছে, কোনো ধৰণৰ এই সমস্যা সমাধান হোৱা নাই, গেছ নিৰ্গত হৈ আছে। আৰু ইয়ালৈ যেতিয়া আহিব আপোনাৰ চকু পুৰিব, এনেধৰণৰ এটা অনুভৱ হয় ইয়াত নিৰ্গত হোৱা গেছে যে কোনোবাখিনিত সমস্যা কৰিছে, এফেক্ট কৰিছে, এইটো এটা ধ্ৰুৱ হৈ পৰিছে। আৰু বৰ্তমান সময়তো চাওক, যিমান এটা প্ৰচেষ্টা চলাইছে ONGCয়ে, কিন্তু এই ক্ষেত্ৰত বিফল হোৱা পৰিলক্ষিত হৈছে। কোনো ধৰণৰ সমাধান সূত্ৰ এতিয়ালৈকে পোৱা নাই। আৰু ইয়াত এতিয়া যিটো গোন্ধ মাৰি আছে, এই গোন্ধটো আপোনালোকে ইয়ালৈ আহিলে নিশ্চয় গম পাব। আৰু বৰ্তমান সময়ত সমগ্ৰ অঞ্চলটোত আটাইতকৈ পৰিতাপৰ বিষয় এইটো হৈছে যে গেলেকী অঞ্চলটোত দিনক দিনে কেঞ্চাৰৰ যি ৰোগ, কেঞ্চাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। অৰ্থাৎ এই ধৰণৰ খনিজ পদাৰ্থৰ মিশ্ৰিত প্ৰভাৱৰ ফলতে এনেধৰণৰ সমস্যা হৈছে নেকি, তাৰো এতিয়া প্ৰশ্ন আহিছে। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা হৈছে যি ধৰণে নিৰ্গত হৈছিলে গেছ, এই গেছ যি ধৰণে এতিয়া বন্ধ কৰিবলৈ চেষ্টা কৰিছিলে যদিও সেই চেষ্টা কিন্তু অসাৰ হৈ পৰিছে ONGC কৰ্তৃপক্ষৰ। গেলেকী ONGC তৈলক্ষেত্ৰ অন্তৰ্গত বিষ্ণুপুৰ আদৰ্শ গাঁৱত আজি প্ৰায় 13 দিনেই হ'ল, কিন্তু এইটো 13 দিন হ'ল যদিও এইটো কমটি পৰিমাণে নিৰ্গত হৈ যোৱাটো প্ৰায় 1 মাহৰ ওপৰত হ'ল। কিন্তু ONGC ঊৰ্ধ্বতম কৰ্তৃপক্ষক অৱগত কৰাৰ পাছতো তেওঁলোকৰ হেমাহিৰ কাৰণে আজি পৰ্যন্ত তেওঁলোকে এই গেছ যিটো উৎপন্ন হৈ আছে ইয়াত, তেওঁলোকে ইয়াৰ সমাধান কৰিব পৰা নাই। গতিকে ONGC এনে কাণ্ডক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। যিহেতু গেছ নিৰ্গত হৈ থকাৰ পাছতো এলেকাটো তেওঁলোকে এটা বন্ধ কৰি ৰাখিব পৰা নাই। ইয়ালৈ যদি কোনোবা দুষ্ট চক্ৰ আহি ইয়াত যদি জুই দৰে মানে অগ্নি কৰি লগাই দিয়ে, তেতিয়াহ'লে হয়তো এই অঞ্চলটোৰ কাৰণে এটা ভাবুকি হ'ব। গতিকে ইয়াক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা তৎকালে ONGC বিষয়াক আমি অনুৰোধ জনাম যে অতি সোনকালে ইয়াৰ যিটো গেছ নিৰ্গত হোৱাৰ সমাধান কৰিব লাগে। আৰু এই অঞ্চলৰ ৰাইজৰ প্ৰতি, যুৱকলৰ প্ৰতি যি ভাবুকি আহিছে, ইয়াক নিষ্পত্তি কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু তেওঁলোকে এটা মেডিকেল কেম্প দি যিসকল ইয়াৰ অঞ্চলৰ যুৱকলৰ, যিসকল ৰাইজৰ অসুবিধা হৈছে, বেমাৰ আজাৰ হৈছে, বিভিন্ন বেমাৰ আজাৰ হৈছে, জ্বৰ হৈছে, কিবা হৈছে, ছালৰ ৰোগ হৈছে, গতিকে এইসকল সোনকালে তেওঁলোকে এটা মেডিকেল কেম্প দিবৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ কেলৈ ONGC বহুত গাফিলতি আছে। চাব, ONGCৰ দৰে এটা মহাৰত্ন প্ৰতিষ্ঠান 1969 চনতে গেলেকীত খনন আৰু উৎপাদন কৰি আহিছে, আৰু অধিক উৎপাদন গেলেকী অইল ফিল্ডতে হয়। গতিকে গেলেকীয়ে একো ONGCৰ পৰা পোৱা নাই আজিলৈকে। কাৰণ কেলৈ গেলেকীখন আপোনালোকে ঘূৰি ফুৰিছে, দেখিছে বাট পথ জৰাজীৰ্ণ, আজিকালি স্বাস্থ্য মানুহ নাই, চিকিৎসা শিবিৰ নাই, কোনো এটা মানে কি বুলি কয় শিক্ষা কেন্দ্ৰ ভাল তেওঁলোকে স্থাপন কৰি দিব নোৱাৰিলে। অন্যান্য ঠাইত এনেকুৱা মহাৰত্ন প্ৰতিষ্ঠান থকা স্বত্বেও অঞ্চলবিলাক জিলিকি থাকে। গেলেকী বাট পথৰ কাৰণে গেলেকী চাৰিআলিৰ পৰা যিটো মেডিকেল আমাৰ আৰক্ষী থানালৈ অহা যিটো মূল পথ, এই জেগাডোখৰ অহা এই মূল পথটোৰ কাৰণে আমি যোৱা বছৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন ONGC
ডি জিলা আয়ুক্তৰ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এখন ত্ৰিপাক্ষিক আলোচনাত মিলিত হৈ তেওঁলোকে 3 মাহৰ ভিতৰতে এই পথটো মেৰামতি কৰি দিম বুলি কৈছিল। কিন্তু ONGC এই ভেকু ভাওনাবিলাক আমি তেতিয়াই গম পালোঁ যে তেওঁলোকৰ ফোপোলা স্বৰূপ। তেওঁলোকে সঁচা কথা কেতিয়াও ক'ব নোৱাৰে। ইয়াত যিটো গেছ উৎপন্ন হৈছে তেওঁলোকে আজিও ডিক্লাৰ কৰি কৈ দিব পৰা নাই জনসাধাৰণক যে এনেকুৱা এটা গেছ উৎপন্ন হৈছে যিটো গেছৰ পৰা জীৱকুলৰ কাৰণে ভাবুকি নহয়। এই কথাটো তেওঁলোকে স্পষ্টভাৱে কৈ দিব পৰা নাই। গতিকেলৈ ONGC স্পষ্টভাৱে কওক যিটো গেছ ইয়াতে অকল এইটো ঠাইতেই নহয়, এই অঞ্চলটোৰ প্ৰায় 10-12 জেগাত গেছ নিৰ্গত হৈ আছে। গতিকেলৈ ONGCক আমি দাবী জনাম, যদি তৎকালীনভাৱে এইটো যদি সমাধান নকৰে তেতিয়াহ'লে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গেলেকী অঞ্চলৰ বিভিন্ন পৰ্যায়ৰ জনসাধাৰণক লৈ আমি ইয়াৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ ONGCক স্তব্ধ কৰি দিবলৈ বাধ্য হ'ম। আমাৰ সম্পূৰ্ণ 13 দিনে হৈছে, কিন্তু এই অঞ্চলত প্ৰায় 3 মাহমানৰ পৰা বিভিন্ন জেগাত মুকলিভাৱে গেছটো নিৰ্গত হৈ আছে আৰু বহুত জেগাত দেখিছে, আমিও দেখিছোঁ। আৰু দেখাৰ লগে লগে আমি যেতিয়া মোক বন্ধুজনে ফোন কৰিছিলে, ফোন কৰি আমি ৰাতি পাইছোঁহি আৰু সেইটো সময়তে আমি ONGC HR লগত কথা পাতি কেপ্টেইন চৌহানৰ লগত কথা পাতি আমি যিটো জুই নিৰ্বাপনৰ ব্যৱস্থাটো আমি কৰিবলৈ ক'লোঁ, তেওঁ আমাৰ অনুৰোধ ৰক্ষা কৰি কৰিলে। কিন্তু তাৰ পিছৰ পৰ্যায়ৰ পৰা ইয়াত তেওঁলোকে যিটো ব্যৱস্থা কৰিব লাগিছিলে সম্পূৰ্ণ নিৰ্মূল কৰা, কিন্তু সেইটো কৰিব পৰা নাই। আৰু জিঅ'লজিকেল আহিছে, তেওঁলোকৰ এক্সপাৰ্ট আহিছে, ঢেৰ কিবা আহি আছে, কিন্তু তেওঁলোকে সফল হ'ব পৰা নাই। আৰু আমাৰ এটাই খুব মানে মনত শংকা হৈ আছে, যদি তেওঁলোকে সফল হ'ব নোৱাৰে তো অনাগত দিনত এই বিষ্ণুপুৰ অঞ্চলটো কি হ'ব আৰু ইয়াৰ লগতে গেলেকী অঞ্চলত কি হ'ব। যিহেতু আমাৰ ইয়াৰ পৰা একেবাৰে ওচৰতে আছে, আপোনাৰ খুব বেছি 500 মিটাৰ ওচৰতে হ'ব GS2 ইয়াতে আছে। আৰু ইয়াৰ কাষতে আপোনাৰ দেখিব 50 মিটাৰ দূৰতে এটা পুৰণা খাদন আছে। গতিকে এই পুৰণা খাদনৰ পাইপবিলাক পুৰণি হৈ যোৱাৰ কাৰণে হয়তো পাইপবিলাক ডেমেজ হৈ তাৰ পৰা গেছটো নিৰ্গত হৈছে নি, আমি সেইটো এটা অনুভৱ কৰিছোঁ। কিন্তু ONGC এক্সপাৰ্টে কি কৰিব বিচাৰিছে আমি এতিয়ালৈকে জানিব পৰা নাই। আৰু চিকিৎসা মানে শিবিৰৰ কথা আমি তেওঁলোকক কৈ আছোঁ যদিও তেওঁলোকে কোনো অনুৰোধ ৰক্ষা কৰা নাই। তথাপিও আজি আমি লিখিত এখন আমি তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু সম্ভৱ তেওঁলোকে আমাৰ অনুৰোধ ৰক্ষা কৰিব আৰু তাৰপিছতে তেওঁলোকে ব্যৱস্থা কৰিব বুলি ভাবিছোঁ। কিন্তু জানি আপোনালোকে ভাল হ'ব যে অহা শুকুৰবাৰলৈ আমাৰ গেলেকী চিকিৎসালয়ৰ পৰা বিনামূলীয়াকৈ তেওঁলোকে নিজৰবগীয়াকৈ এটা চিকিৎসা শিবিৰ পতা তেওঁলোকে আমাৰ লগত আজি আলোচনা কৰিছে আৰু আমি তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰিছোঁ। আৰু অহা শুকুৰবাৰলৈ আমি ওচৰতে থকা এখন আমাৰ প্ৰাথমিক বিদ্যালয় আছে, তাতে এই চিকিৎসা শিবিৰটো অনুষ্ঠিত হ'ব।